না সিট কাটিব লাগিব না ৰিকমেণ্ডেশ্যনছ লাগিব। এইদৰে RN বা ৰেজিষ্টাৰ্ড নাৰ্ছ হোৱা যায় অফিচিয়েলি ভাৰতবৰ্ষত। ৰেজিষ্টাৰ্ড নাৰ্ছ হ'বলৈ প্ৰথমে 10+2 বিজ্ঞান শাখালৈ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজিত উত্তীৰ্ণ হ'ব লাগিব আৰু তাৰে পাছত BSc নাৰ্ছিং 4 বছৰ আৰু GNM 3 বছৰ পঢ়িব লাগিব। কোৰ্চৰ ভিতৰত ইণ্টাৰ্ণশ্বিপ থাকিব, হস্পিটেল পষ্টিং, ৱাৰ্ড ডিউটি আৰু এমাৰ্জেঞ্চি কেয়াৰ, আৰু ইয়াৰ পিছত যেতিয়া আপোনাৰ কমপ্লিট হ'ব তেতিয়া আপুনি ষ্টেট নাৰ্ছিং কাউন্সিলত গৈ RN এপ্লাই কৰিব পাৰে আৰু তেতিয়া আপুনি একোজন সফল ৰেজিষ্টাৰ্ড নাৰ্ছ হ'ব পাৰে। ভাৰতবৰ্ষত এগৰাকী ফ্ৰেচাৰ্ছৰ নাৰ্ছৰ দৰমহা হৈছে প্ৰতি মাহে 20,000 পৰা 40,000 টকা পৰ্যন্ত, আৰু আপুনি যদি বিদেশলৈ যাব বিচাৰে যেনেকৈ USA, UK বা গাল্ফত, তেতিয়াহ'লে আপুনি প্ৰত্যেক বছৰে 20 পৰা 30 লাখ টকা উপাৰ্জন কৰিব পাৰে। নাৰ্ছিং মানে কেৱল পেচেণ্টছ কেয়াৰ নহয়, এইটো হ'ল গৌৰৱৰ এক কেৰিয়াৰ। ফ'ল' কৰক নাৰ্ছিং শালা, নাৰ্ছিঙৰ সঠিক পথ আৰু গাইডেন্স জানিবলৈ।